নিশাৰ এজাক যিজাক বৰষুণ সেই বৰষুণজাকৰ পাছতে মহানগৰীত এটা কি অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। মহানগৰী যেনিয়ে যায় তেনিয়ে যি কৃত্ৰিম বান সেই কৃত্ৰিম বান দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান অনিল নগৰত আছোঁ। অনিল নগৰৰ পৰিৱেশটো দেখুৱাইছোঁ এক নদী সদৃশ পৰিৱেশ। আপুনি যদি চাই এখন নদীৰ দৰে হৈ আছে এই মুহূৰ্তত অনিল নগৰৰ যিটো মূল পথ সেই মূল পথটোত ইতিমধ্যে এখন ৰাবাৰ বোট চলিছে আৰু কেইখনমান ৰিক্সা সেই ৰিক্সাৰে মানুহ অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। যিসকল বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰী বা কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰী সেইসকলো কিন্তু হয় ৰিক্সাৰে নহয় সি যিখন ৰাবাৰ বোট সেই ৰাবাৰ বোটখনেৰে অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। এখন ৰিক্সা আহি আছে, ৰিক্সাখন দেখুৱাইছোঁ যে প্ৰায় এককাল পৰ্যন্ত সেই ৰিক্সাখন পানীত ইতিমধ্যে ডুবি গৈছে। যিজন চালক আছে চালকজনে ইতিমধ্যে এককাল পৰ্যন্ত পানীত ডুবি গৈছে। তাৰ আগত এখন বাহন দেখুৱাইছোঁ, এই বাহনখন দেখিবলৈ পাইছে যে আধালৈকে সেই যিখন বাহন সেই বাহনখন ডুবি আছে আৰু সেই এককাল একাঠু পৰ্যন্ত পানীৰ মাজেৰে যিসকল লোক সেই লোকসকলে ইয়াত অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। কেৱল অনিল নগৰ নবীন নগৰ নহয়, হাতীগাঁৱতো একেই পৰিৱেশ, ৰুক্মিণী গাঁৱতো একেই পৰিৱেশ, পাঞ্জাবাৰীতো একেই পৰিৱেশ। মুঠৰ ওপৰত গুৱাহাটীত যেনিয়ে যায় তেনিয়েই যি কৃত্ৰিম বান সেই কৃত্ৰিম বানৰ যিটো সমস্যা সেই সমস্যাটো কিন্তু দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মই ৰাবাৰ বোটখন দেখুৱাইছোঁ, এখন SDRFৰ এখন ৰাবাৰ বোট আছে। সেই ৰাবাৰ বোটখনেৰে ভিতৰৰ পৰা কিছু লোকক উলিয়াই অনা হৈছে বা যিসকল লোক আচলতে ঘৰলৈ যাব বিচাৰে সেই যাব বিচৰা লোকসকলক তেওঁলোকে অনা নিয়া কৰি আছে আৰু এনেধৰণে পানী ফালি এই এককাল পানীৰ মাজেৰে পানী ফালি তেওঁলোকে অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াত কিছু লোক আছে তেওঁলোক নিজৰ ঘৰলৈ যাবলৈ নিশ্চয়কৈ ৰৈ আছে। তেখেতলোকৰ পৰা কিছু আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা কিমান দেৰি ৰৈ আছে? কিমান পানী আছে ভিতৰত, কিমান দেৰি ৰৈ আছে ইয়াত? मेरे हाइट में इतना सा है पानी ये तो रोज का हो गया अभी यहाँ पे ना। ये तो कोई प्लान करना चाहिए गवर्नमेंट को। इतना दिकदारी हो रहा है यहाँ का वासी लोग को। कुछ पानी होने से सब पानी आ जाता है, ज़्यादा बारिश नहीं होने से भी ना आपका वो चांदमारी साइड से सब पानी वो बाइलेन 3 से सब घुस के इधर आके जमा हो जाता है। अभी पानी और भी बढ़ेगा, देखिए बारिश बंद होने से भी आएगा। तो ये तो करना चाहिए ना, सीधा फ्लाई ओवर गुवाहाटी को साजने से नहीं होगा। ड्रेनेज सिस्टम बहुत ही खराब है गुवाहाटी का, ये ठीक करना चाहिए पहले। ये रास्ता आपका रोड्स आपका ड्रेनेज सिस्टम ये गवर्नमेंट का असम में बहुत ही खराब है। सिर्फ बाहर चकाचक करने से नहीं होगा, पेंट करने से नहीं होगा ना, जो मैंने अच्छा दिखाने से नहीं होगा गवर्नमेंट को। रोज का रोज सफर हो रहा है। अभी देखिए ऑफिस जाएगा, अभी कैसे जाएगा? हाँ, बहुत दिकदारी है भाई, चारों ओर इधर है चारों ओर। ये गवर्नमेंट को ठीक तरह प्लानिंग करना चाहिए। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসমূহ নলা আচলতে পৰিষ্কাৰ কৰিব লাগে, যিসমূহ জাবৰ জোঁথৰ পৰিষ্কাৰ কৰিব লাগে, নলাৰ যিটো আচলতে ছিষ্টেম সেই ছিষ্টেমটো সলনি কৰিব লাগে। সেই কামসমূহ কিন্তু যেতিয়া আচলতে কৰিব লাগে তেতিয়া নকৰে, যাৰ ফলত এই যিটো কৃত্ৰিম বানৰ সমস্যা সেই কৃত্ৰিম বানৰ সমস্যাটো দিনক দিনে বৃদ্ধি পাই গৈ আছে আৰু যাৰ ফলত আচলতে যাৰ ফল ভুগিবলগীয়া হৈছে গুৱাহাটী মহানগৰবাসীয়ে। আৰু এজাক বৰষুণৰ পাছতেই মহানগৰীৰ বিভিন্ন স্থানত এই কৃত্ৰিম বানৰ যিটো সমস্যা সেই কৃত্ৰিম বানৰ সমস্যাটো কিন্তু দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বানৰ পূৰ্বে তেওঁ উল্লেখ কৰিছে যে 2001 চনৰ পৰা গুৱাহাটীৰ যিটো কৃত্ৰিম বানৰ সমস্যা সেই কৃত্ৰিম বানৰ সমস্যাটোৰ সৈতে তেওঁ যুঁজ দি আছে। কিন্তু যেতিয়ালৈকে তেওঁ উল্লেখ কৰিবলৈ বাধ্য হৈছে যে যেতিয়ালৈকে আচলতে জনতা সচেতন নহ'ব, যেতিয়ালৈকে জাবৰ জোঁথৰ নলাত পেলাই থাকিব তেতিয়ালৈকে কিন্তু এই যিটো সমস্যা এই সমস্যাটো কিন্তু নিতৌ বৃদ্ধি পাই গৈ থাকিব। আৰু প্ৰতিখন চৰকাৰে এই কথাটো কয় যে কৃত্ৰিম বানৰ যিটো সমস্যা সেই সমস্যাটো সমাধান কৰিব। GMC যেতিয়া নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়া তেওঁলোকে উল্লেখ কৰে যে কৃত্ৰিম বানৰ সমস্যাটো সমাধান কৰিব, কিন্তু এই কৃত্ৰিম বানৰ সমস্যাটো নাৰায়ণ শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।